নিশাৰ ৰাজপথত সুৰাপাই যুৱকৰ তাণ্ডৱ। আৰক্ষীৰ গাত হাত দি ৰঙাঘৰৰ আলহী হ'ল 6 উদণ্ড যুৱকৰ। নিশা তেতিয়া সময় 11:30 গৈছে। নিজম পাণ বজাৰ, কিন্তু ৰাজপথত ব্যস্ত আৰক্ষী। সেই সময়তে এখন দুচকীয়া বাহনত তীব্ৰ বেগেৰে আহি আছিল 2জন আৰোহী। কৰ্তব্যৰত অৱস্থাত থকা আৰক্ষীয়ে বাইকখন ৰখাবলৈ দিছিল সংকেত, কিন্তু বাইক ৰখাৰ পৰিৱৰ্তে বাইকত অহা 2 উদণ্ডই আৰক্ষীক মহতিয়াই নিবলৈহে চেষ্টা কৰে। তাৰ পিছত আৰক্ষীৰ সৈতে 2 উদণ্ডৰ বাক-বিতণ্ডা। বাক-বিতণ্ডাই ইমান চূড়ান্ত পৰ্যায় পালেগৈ যে কৰ্তব্যৰত অৱস্থাত থকা লতাশিল আৰক্ষী থানাৰ ট্ৰেফিক বিভাগৰ উৎপল গোহাঁই আৰু পাণবজাৰ আৰক্ষী থানাৰ এইগৰাকী ঋতুপৰ্ণ শইকীয়াক মাৰপিট কৰিবলৈ কুণ্ঠাবোধ নকৰিলে অংকুৰ ৰয়, গীত শংকৰ মজুমদাৰ নামৰ এই 2 উদণ্ডই। আনকি আৰক্ষীক প্ৰহাৰ কৰিবলৈও 2 উদণ্ডই মাতি আনিলে হিমাংশু চৌধুৰী, নীৰজ দত্ত, প্ৰতিম দাস, অনুভৱ পাণ্ডে নামৰ আন কেইজনমান বন্ধুক। আৰু তাৰপিছত এই দৃশ্য। গুৰুলকৈ প্ৰহাৰ কৰিলে 2 কৰ্তব্যৰত আৰক্ষীক। আচলতে এওঁলোক একোজন তথাকথিত সম্ভ্ৰান্ত পৰিয়ালৰ সন্তান। কোনোজনৰ যদি পিতৃ চিকিৎসক, আন কোনোজনৰ পিতৃ আকৌ আৰক্ষী বিভাগৰ বিষয়া। আশ্চৰ্যজনক কথাটো হ'ল, যিখন থানা আৰক্ষীক অংকুৰ ৰয় নামৰ এই যুৱকজনে প্ৰহাৰ কৰিলে সেইখন থানাতে কৰ্মৰত স্বয়ং পিতৃ কমল ৰয়। ইতিমধ্যে প্ৰহিত 2 আৰক্ষী উৎপল গোহাঁই আৰু ঋতুপৰ্ণ শইকীয়া যুৱক কেইজনৰ বিৰুদ্ধে পাণবজাৰ থানাত 599/21 নম্বৰত ৰুজু কৰিছে গোচৰ, য'ত ভাৰতীয় দণ্ডবিধি ধাৰা সন্নিৱিষ্ট হৈছে 249/143/325/307/506। পিতৃৰ ক্ষমতাৰে বলিয়ান হৈ পুত্ৰই এইদৰে নিশা ৰাজপথত চলালে তাণ্ডৱ। পিতৃ আৰক্ষী হোৱাৰ বাবেই আইনৰ সুৰুঙাৰে সাৰি যাব নেকি এই উদণ্ড পুত্ৰ? সাধাৰণ লোকক সামান্য অপৰাধতে গুৰুদণ্ড দিয়া আৰক্ষীয়ে কৰ্তব্যৰত আৰক্ষীক প্ৰহাৰ কৰা অপৰাধত এইসকলক কিবা দৃষ্টান্তমূলক শাস্তি বিহিবনে? সেয়া হ'ব এতিয়া ডাঙৰ প্ৰশ্ন। গুৱাহাটীৰ পৰা মনোজ দুৱৰাৰ ৰিপৰ্ট, টাইম 8। নিশাৰ ৰাজপথত সুৰাপাই যুৱকৰ তাণ্ডৱ। আৰক্ষীৰ গাত হাত দি ৰঙাঘৰৰ আলহী হ'ল 6 উদণ্ড যুৱকৰ। নিশা তেতিয়া সময় 11:30 গৈছে। নিজম পাণ বজাৰ, কিন্তু ৰাজপথত ব্যস্ত আৰক্ষী। সেই সময়তে এখন দুচকীয়া বাহনত তীব্ৰ বেগেৰে আহি আছিল 2জন আৰোহী। কৰ্তব্যৰত অৱস্থাত থকা আৰক্ষীয়ে বাইকখন ৰখাবলৈ দিছিল সংকেত, কিন্তু বাইক ৰখাৰ পৰিৱৰ্তে বাইকত অহা 2 উদণ্ডই আৰক্ষীক মহতিয়াই নিবলৈহে চেষ্টা কৰে। তাৰ পিছত আৰক্ষীৰ সৈতে 2 উদণ্ডৰ বাক-বিতণ্ডা। বাক-বিতণ্ডাই ইমান চূড়ান্ত পৰ্যায় পালেগৈ যে কৰ্তব্যৰত অৱস্থাত থকা লতাশিল আৰক্ষী থানাৰ ট্ৰেফিক বিভাগৰ উৎপল গোহাঁই আৰু পাণবজাৰ আৰক্ষী থানাৰ এইগৰাকী ঋতুপৰ্ণ শইকীয়াক মাৰপিট কৰিবলৈ কুণ্ঠাবোধ নকৰিলে অংকুৰ ৰয়, গীত শংকৰ মজুমদাৰ নামৰ এই 2 উদণ্ডই। আনকি আৰক্ষীক প্ৰহাৰ কৰিবলৈও 2 উদণ্ডই মাতি আনিলে হিমাংশু চৌধুৰী, নীৰজ দত্ত, প্ৰতিম দাস, অনুভৱ পাণ্ডে নামৰ আন কেইজনমান বন্ধুক। আৰু তাৰপিছত এই দৃশ্য। গুৰুলকৈ প্ৰহাৰ কৰিলে 2 কৰ্তব্যৰত আৰক্ষীক। আচলতে এওঁলোক একোজন তথাকথিত সম্ভ্ৰান্ত পৰিয়ালৰ সন্তান। কোনোজনৰ যদি পিতৃ চিকিৎসক, আন কোনোজনৰ পিতৃ আকৌ আৰক্ষী বিভাগৰ বিষয়া। আশ্চৰ্যজনক কথাটো হ'ল, যিখন থানা আৰক্ষীক অংকুৰ ৰয় নামৰ এই যুৱকজনে প্ৰহাৰ কৰিলে সেইখন থানাতে কৰ্মৰত স্বয়ং পিতৃ কমল ৰয়। ইতিমধ্যে প্ৰহিত 2 আৰক্ষী উৎপল গোহাঁই আৰু ঋতুপৰ্ণ শইকীয়া যুৱক কেইজনৰ বিৰুদ্ধে পাণবজাৰ থানাত 599/21 নম্বৰত ৰুজু কৰিছে গোচৰ, য'ত ভাৰতীয় দণ্ডবিধি ধাৰা সন্নিৱিষ্ট হৈছে 249/143/325/307/506। পিতৃৰ ক্ষমতাৰে বলিয়ান হৈ পুত্ৰই এইদৰে নিশা ৰাজপথত চলালে তাণ্ডৱ। পিতৃ আৰক্ষী হোৱাৰ বাবেই আইনৰ সুৰুঙাৰে সাৰি যাব নেকি এই উদণ্ড পুত্ৰ? সাধাৰণ লোকক সামান্য অপৰাধতে গুৰুদণ্ড দিয়া আৰক্ষীয়ে কৰ্তব্যৰত আৰক্ষীক প্ৰহাৰ কৰা অপৰাধত এইসকলক কিবা দৃষ্টান্তমূলক শাস্তি বিহিবনে? সেয়া হ'ব এতিয়া ডাঙৰ প্ৰশ্ন। গুৱাহাটীৰ পৰা মনোজ দুৱৰাৰ ৰিপৰ্ট, টাইম 8।